নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ পৰা প্ৰকাশিত এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বিষয়ে। এই নিৰ্দেশনাখন অনুসৰি 25 আৰু 26 আগষ্ট তাৰিখে খোলা ঘোষণা কৰা হৈছে। আমি এই নিৰ্দেশনাটিৰ বিষয়ে সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে অসম চৰকাৰ, গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী। In view of the ensuing ongoing assembly session and the department need to submit copy of replies to the question branch of Assam Legislative Assembly. The Department of School Education, both secondary and elementary session will be kept open on 25th and 26th August 2024. All the officers and staff of the departments of school education are requested to attend the office without fail for the above purposes. The directors and district block heads shall steps accordingly. অৰ্থাৎ আপোনালোকে নিশ্চয় দেখিলে যে যিহেতু অসম চৰকাৰৰ যি বিধানসভাৰ অধিৱেশন চলি আছে, তাত কুৱেশ্যন আৱাৰত শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক উত্তৰ দিব লাগিব। সেইকাৰণে বিভিন্ন ধৰণৰ অফিচসমূহ বিদ্যালয় শিক্ষা বিভাগৰ লগত জড়িত খোলা থাকিব লাগিব, যিহেতু কুৱেশ্যনবিলাক ৰিপ্লাই তাৎক্ষণিকভাৱে দিবলগীয়া হয়। সেইকাৰণে ডিষ্ট্ৰিক্টবিলাকে নিৰ্দেশনা দিব বিদ্যালয় শিক্ষা বিভাগৰ কোনবিলাক অফিচ খোলা থাকিব। প্ৰকৃততে বিদ্যালয়সমূহ খোলা থাকিবনে? এই সম্পৰ্কত বিদ্যালয়সমূহ খোলা কথা কোৱা নাই। সকলো অফিচ, যেনে ধৰি লওক ডিষ্ট্ৰিক্ট অফিচবিলাক, বিদ্যালয়ৰ BEO অফিচবিলাক বা অন্যান্য বিদ্যালয় শিক্ষা বিভাগৰ অফিচসমূহ খোলা থাকিব। এই সম্পৰ্কত স্পষ্টভাৱে নিশ্চয় জিলা শিক্ষা বিভাগে নিৰ্দেশনা প্ৰকাশ কৰিব। আপোনালোকক খবৰটি জনালোঁ। আজিলৈ আহোঁ। ধন্যবাদ।